কৃষ্ণৰ মুখৰা নিগৰতি খুট শুনি অকৰি যত ক্রোধে হিরকে রাখি দখন সুবায় উড়ে কম্পায়া জানতে কাটা কাটা দুষ্ট ব্রাহ্মণ হীরা এরা দুর্গতি পুরন্ত রাখা রাখা কাটা কাটা বুড়ি হিমে পাইল দেখি কৃষ্ণের কদম নিরাশারি হাত ভাগত কদরীর এরাও দুধু হাতে দুগুনিবা নীলাজ ভুলিয়া বসন পাশে অর্জুন দুর্পদীর বসন কিম তে পরে রক্ষা কোন বুদ্ধি রাখিবা মরই তু কথা বুড়িয়া কাতি বুড়ির আপনি পদ তিনি তত রক্ষা করে কেন মিলিল কত পক্ষী স্মৃতিও যুধিষ্ঠির রাজার বুঝিবা ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হোৱা আঞ্চলিক সভাপতি সম্পাদক প্ৰমুখ্যে আজি এই পবিত্ৰ অনুষ্ঠানৰ সময়টো ধৰ্মপ্ৰাণ বা বৈষ্ণৱ আইনত্ৰী প্ৰমুখ্যে সুধীবৃন্দ জয় জয়তে আপোনালোক সমূহলৈকে মোৰ আন্তৰিক শ্ৰদ্ধাৰ সেৱা নিবেদন কৰিছোঁ। আজি পাঠৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আমাৰ নাৰায়ণপুৰ আঞ্চলিক শাখাই প্ৰায় জন্মলগ্নৰ পৰাই এই কৰ্ম আঁচনি লৈ আহিছে আৰু আজিও অব্যাহত আছে। আমাৰ কাৰ্যকালত প্ৰকৃতি আছিল, এতিয়া মাহেকীয়ালৈ আগুৱাইছে বা সম্প্ৰসাৰণ কৰিছে। যি কি নহওক, ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্যটো হৈছে যে আমাৰ মহাপুৰুষৰ মহান অৱদান এই নামঘৰত
আমি যদি প্ৰতিখন সমাজে প্ৰতি প্ৰাথমিক শাখাই বছৰত এবাৰো যদি এনে ধৰণৰ ভাগৱত বা ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা যায়, তেতিয়াহ'লে এই অঞ্চললৈ, এই সমাজলৈ, এই পৰিৱেশলৈ কোনো ধৰণৰ বেয়া প্ৰতিক্ৰিয়াই প্ৰৱেশ কৰিব নোৱাৰে। পোহৰৰ কাষলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, ঠিক তেনেকৈ ভক্তি মানে হৈছে পোহৰ। আমাৰ এই ভক্তি আচলতে য'ত থাকিব, এইটো আমি প্ৰাথমিক বুলিয়ে নহয়, প্ৰতি ঘৰ গৃহস্থই যদি বছৰত এবাৰো আপোনালোকে এই অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে, তেতিয়াহ'লে সেইখন ঘৰলৈ, সেইটো বংশলৈ, সেইটো পৰিয়াললৈ অনাগত দিনত কোনো ধৰণৰ বেয়া জীৱ আহিব নোৱাৰে। বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠাই দিয়া, শাহু বোৱাৰীৰ মাজত মনোমালিন্য হোৱা, ককাই ভাইৰ মাজত মনোমালিন্য হোৱা, সীমাঘৰীয়া ওচৰ চুবুৰীয়াৰ লগত মনোমালিন্য হোৱা জীৱ সেই ঠাইলৈ আহিব নোৱাৰে। সেইকাৰণে আমাৰ নাৰায়ণপুৰ আঞ্চলিক শাখাই এই যি আঁচনি গ্ৰহণ কৰিছে, আপোনালোক প্ৰত্যেকেই প্ৰতি প্ৰাথমিক শাখাই ইয়াৰ প্ৰতি সহায় জনাব লাগিব। কাৰণ আমাৰ ভক্তি বেদৰ দুটা মাৰ্গ আছে, এটা সগুণ আৰু এটা নিগুণ, এটা সকাম, এটা নিষ্কাম, এটা প্ৰবৃত্তি, এটা নিৰ্বৃত্তি, এটা মানে সোঁ, এটা বাম। অৰ্থাৎ একেখন বেদৰে দুটা মাৰ্গ আছে, তাৰ ভিতৰতে আমি কোনটো মাৰ্গত আমি আগবাঢ়িব লাগে, অৰ্থাৎ আমি নিৰ্গুণ মাৰ্গত আগবাঢ়িব লাগে। আজি এই কৰ্ম আঁচনিটো নোলোৱাহেঁতেন আজি মাজৰ চাপৰি প্ৰাথমিক শাখাই এই পবিত্ৰ দিনটোত এই ভক্তি আঁচনিটো নল'লেহেঁতেন। আঞ্চলিকৰ কৰ্ম আঁচনিটো সফল ৰূপায়ণ কৰাৰ উদ্দেশ্যে আজি প্ৰাথমিকৰ সকলো বাপ বৈষ্ণৱে হাতে কামে লাগি এই অনুষ্ঠানটো সফল ৰূপায়ণৰ কাৰণে যিটো আপোনালোকে কায়িকভাৱে, মানসিকভাৱে, বৌদ্ধিকভাৱে যিটো ত্যাগ স্বীকাৰ কৰিছে, আৰ্থিকভাৱে যিটো ত্যাগ স্বীকাৰ কৰিছে, এইটোৱে হৈছে আমাৰ অক্ষয় পুণ্য। আমাৰ বেদৰ মতে অক্ষয় পুণ্য এইটো, অৰ্থাৎ ঈশ্বৰৰ কৰ্মৰ কাৰণে আমি কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিকভাৱে যিটো ত্যাগ কৰিম, সেইটো হ'ব অক্ষয় পুণ্য। ই জন্ম জন্মান্তৰৰ কাৰণে আমাক সহায় কৰিব। আজি এই কৰ্ম আঁচনিটোৱে গোটেই প্ৰাথমিক শাখাৰ সেৱকীসকলৰ জীৱনলৈ পুণ্য বনাই দিলে। তদুপৰি এই শৰীৰটো আপোনালোকে এই পবিত্ৰ কামত আত্মনিয়োগ কৰিছে। আমাৰ বেদে কৈছে, বড়ো ককালায় ইদম শৰীৰম। আমাৰ এই শৰীৰটো কি কাৰণে দিছে? পৰৰ উপকাৰ কৰ্মত আত্মনিয়োগ কৰিবৰ কাৰণে। গতিকে আজি এই কৰ্ম আঁচনিটোৱে ইমানবিলাক আত্মাক ঈশ্বৰৰ কথা শুনা এটা সুবিধা প্ৰদান কৰিলে। আজি এই আঁচনিটো নোহোৱাহেঁতেন আজি এই অনুষ্ঠানত এতিয়া বহি থকাসকলে নিজৰ নিজৰ বিষয়ৰ দায়িত্বত ব্যস্ত থাকিলে। আজি সকলো কাম এৰি আঞ্চলিক ভাগৱত চক্ৰলৈ যাওঁ বুলি আপোনালোক ওলাই আহিলে। গতিকে ফলত আমাৰ যিমানবিলাক দিন পাৰ হ'ল, তাৰ ভিতৰত আজিৰ দিনটো আমাৰ কাৰণে উল্লেখনীয় হ'ব। কাৰণ এই আজিৰ দিনটোত আমি অক্ষয় পুণ্য, পৰকালৰ সম্পদ সংগ্ৰহ কৰিম। আমি যিবোৰ সম্পদ এতিয়া জন্মৰ পৰা আজি তাৰিখলৈকে সংগ্ৰহ কৰিছোঁ, মাটি বাৰী, ঘৰ দুৱাৰ, পকা ঘৰ দুৱাৰ, গাড়ী মটৰৰ পৰা ধৰি যিমানবিলাক সম্পত্তি আমি সংগ্ৰহ কৰিছোঁ, সেইবোৰ আমি লগত কিনিব নোৱাৰোঁ বুলি কৈছে। সেইবোৰ সম্পত্তি আমি লগত দিব নোৱাৰোঁ, কিন্তু আজিৰ সম্পত্তিটো আমাৰ লগত যাব। শৰীৰ ভগৱতী পৰম সম্পত্তি, ইহ পৰলোকে পাব। ইহকাল পৰকালৰ কাৰণে আমাক আজি এই সম্পদ সংগ্ৰহত এই আঁচনিটোৱে আমাক ইন্ধন যোগায়। গতিকে মই সকলোলৈকে আহ্বান জনাব বিচাৰিছোঁ, অনাগত দিনত এই কৰ্ম আঁচনিখিনি আপোনালোকে গৌৰৱ কৰিব পাৰিব যে আমাৰ সমীপৱৰ্তী জিলাবিলাকত আমাৰ এই নাৰায়ণপুৰ আঞ্চলিকৰ এই কৰ্ম আঁচনিয়েহে সম্প্ৰসাৰণ ঘটায় এতিয়া প্ৰায় অসমৰ বিভিন্ন প্ৰান্তলৈকে। এটা যিটো সময়ত বিশ্বনাথ চাৰিআলিত ভাগৱত পাঠ